নমস্কাৰ আজি মই আপোনালোকক লৈ আহিছোঁ ডাঠা শাকৰ ঠাৰি ৰেচিপি। এইখিনি মই ফাৰ্ষ্ট টাইম কাটি ল'ম, তাৰপিছত মই আপোনালোকক দেখাই আছোঁ। এই ঠাৰিখিনি মই কাটি লৈছোঁ ইমান দীঘলকৈ, আৰু ইয়াত মই আলু এটা দি দিছোঁ। আপোনালোকে দিলেও দিব পাৰে, নিদিলেও কোনো কথা নাই। আৰু ইয়াতে দি দিছোঁ মই আদা, নহৰু, পিঁয়াজ, ডাঙৰ পিঁয়াজ এটা কাটি লৈছোঁ, 3টা শুকান জলকীয়া, বিলাহী এটা আৰু সৰিয়হ অলপমান। এতিয়া এই গোটেইখিনি মই মিক্সাৰত পেষ্ট কৰি ল'ম। এইখিনি মই মিক্স কৰা হৈ গ'ল। তো আপোনালোকক মই ক'ব পাহৰিছিলোঁ, ইয়াত ঠাৰি আৰু আলুখিনিৰ লগত মই অলপ ৰাজমাহ আৰু বুটো দি দিম। এতিয়া বনাবলৈ আপোনালোকে চাই থাকিব। ব'লক এইখিনি মই কেনেকৈ বনাওঁ ষ্টাৰ্ট কৰোঁ। প্ৰথমতে মই কেৰাহীটো গেছত বহাই দিছোঁ গৰম হ'বৰ কাৰণে। কেৰাহীটো মোৰ গৰম হৈ গ'ল, তাত দি দিছোঁ অলপ তেল। তেলখিনি গৰম হোৱাৰ পিছত ইয়াতে আগতে কাটি থোৱা মই ডাঠা শাকৰ ঠাৰিখিনি লগতে আলুখিনি ইয়াতে দি দিছোঁ। তাৰপিছত এতিয়া দিম মই ইয়াত ৰং গুড়া অলপ, সোৱাদ অনুসৰি নিমখ, আৰু লগতে দি দিছোঁ ইয়াত জলকীয়া গুড়ি আৰু জিৰা গুড়ি। এইখিনি অলপ লৰাই দিছোঁ, অলপ সময়ৰ কাৰণে লৰাই আছোঁ এইখিনি। তাৰপিছত দি দিছোঁ মই বুট আৰু ৰাজমাহ। এইখিনি আকৌ এবাৰ লৰাই দিছোঁ, গোটেইখিনি মিক্স কৰি দিছোঁ। এতিয়া ইয়াৰ ওপৰত দি দিম মই আদা নহৰু পেষ্ট, যিখিনি মই আগতে বনাই থৈ দিছিলোঁ। এইখিনি দিয়াৰ পিছত গোটেইখিনি মিক্স কৰি এতিয়া মই এইখিনি অলপ সময়ৰ কাৰণে লৰাই থাকিম। এয়া মোৰ মিক্স হৈ গ'ল। ইয়াতে এতিয়া অলপ মই পানী ঢালি দিম। পানীখিনি দিয়াৰ পিছত কমেও 10 মিনিটমান সময় ঢাকন মাৰি মই থৈ দিম। মোৰ চব্জিখিনি হৈ গ'ল বনোৱা। এতিয়া আপোনালোকে দেখিছে মোৰ চব্জিখিনি দেখাত কেনেকুৱা হৈছে। এবাৰ ঘৰত আপোনালোকে ট্ৰাই কৰি চাব, আৰু যদি ভাল লাগে তেতিয়াহ'লে মোক কমেণ্ট কৰিব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।